কালিৰ পৰা শংকৰ সংঘ অধিৱেশন আৰম্ভ হ'ব আৰু আমি তাৰ কাৰণে যা যোগাৰ কৰিছোঁ মানে হোটেল দিছোঁ। হোটেলৰ নাম হৈছে মিলিজুলি আৰু আমি এতিয়া বস্তু আনি আছোঁ আমাৰ ভাইহঁতৰ লগত। ইহঁতে বহুত কষ্ট কৰিছে দেই, পানী চানী কঢ়িয়াই। সিহঁতৰ কাৰণে খানাটো আমি ফ্ৰী কৰি দিছোঁ। আমি আমাৰ হোটেলত ফ্ৰী। আৰু গাড়ী পূৰা ভিৰ লাগি গৈছে আজিৰ পৰা, মানে পূৰা পুলিচৰ ল' এণ্ট্ৰি পূৰা লগাই দিছে। আৰু গধূলিৰ পৰা গাড়ী চাড়ী সোমাবলৈ নিদিবই তেনেকৈ। এইবোৰ বস্তু দেখিছে, দূৰ দূৰণিৰ পৰা এইবোৰ বস্তু আনি আছে গাড়ীয়ে গাড়ীয়ে। একদম প্ৰত্যেকবোৰ হোটেল মানে এনেকুৱাই ভিৰ লাগি আছে, সেইবোৰ চব পুলিচ আহিয়ে গ'ল। আৰু কাইলৈ পৰাতো বেলেগ সাংঘাতিক ভিৰ এটা হ'ব। আমাৰ পুলিচে মানে বাট ধৰিলে ক'ত যা সুধিছে, মই পানী নিবলৈ আহিছোঁ। তেতিয়া কৈছে যা যা বুলি কৈছে আৰু সোমাইছোঁ আৰু এইফালে। কাইলৈ পৰাতো আৰু সোমাব পাৰি নহ'ব, কাইলৈ পৰা সোমাবলৈ নিদিয়ে। ৰাইজে ভাত খায়ে আছে, আমি কেতিয়া বনাম কেতিয়া খাম। এইবোৰ জেলেপি বিকি আছে, বিকাই এইফালে এইফালে যাব লাগিব। আমাৰ দুজন ৰাতিপুৱাৰ পৰা ইয়াত শুকাই আছে, মানে ভাত পানী নাই, মাথা বেয়া হৈ গৈছে। আৰু এইটো অভিমন্যু চক্ৰ বিহু বনাই থৈছে। এইফালে চবেই মানে চব মানে ছেটিংছত লাগি আছে, চব নিজৰ নিজৰ দোকানবিলাকত দিয়া দেখিছে। আৰু আমাৰ এইখন এতিয়া কেনেকৈ ক'ৰপৰা মই আৰম্ভ কৰোঁ মানে একো মই পাত্তাই পোৱা নাই। তাকে ভাবি আছোঁ, গোটেই ঘাম বাজ হৈ গৈছে। আৰু সেইফালে সেইটো এফেল টাৱাৰ এইটো বনাই আছে, তাকে চাওঁ কিমান দূৰ কৰিব পাৰোঁ। The next morning. কালি ৰাতি আমি এনেকৈ শুই থাকিলোঁ। এইবোৰ দেখিছেনে, গোটেইখন খেলি মেলি হৈ আছে। ইয়াতে আজি হোটেলৰ ব্যৱস্থা হ'ব। আমি এতিয়া শুই উঠিছোঁহে, এইফালে এজন শুই আছে, উঠাই নাই। আৰু এয়াই আমাৰ জীৱন। আৰু এনেকৈ চব কমেও 500-600 দোকান এনেকেই আছে মানে। (2025) চনৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজি একদম অন্তিম দিন। আজি মই লাষ্ট এটা ব্লগ বনাবলৈ আৰম্ভ কৰিছোঁ। এইকেইদিন হোটেলত আছিলোঁ কাৰণে ব্যস্ত হৈ আছিলোঁ আৰু অকণমান পৰিৱেশ এটা দেখাই দিছোঁ। আজি দিনে দিনে মানে অকণমান গোটেই এক চক্কৰ দেখাই দিছোঁ, ক'ত ক'ত কেনেকৈ কি চলি আছে যিমানটো পাৰোঁ। আহি যাওক মিলিজুলি হোটেলত আহি খাই যাওক চবেই মিলিজুলি। এইবোৰ পুৰি, আলুদম, ঘুগুনি, চব্জি চব আছে আজি আৰু হয় নাই? আজি মজা মজা খানা চলি আছে একদম। আহিব লাগে, খাব লাগে। এইফালে আমাৰ কাৰিকৰদা লাগি আছে পুৰি পেলোৱাত। এইবোৰ জেলপি চেলপি চব আছে আৰু পাপৰ অকণ লাগে বাইদেউ কেতিয়া। এইফালে কাঁহৰ বাতি বাচনৰ দোকান এইবোৰ ধেৰ আছে। ইয়াত আৰু দোকানৰ নাম লৈ লাভ নাই আৰু, অনেক হাজাৰ হাজাৰ দোকান আছে। আজি এইখন বহালেহি, এইফালে পূৰা অজস্ৰ মানুহৰ ভিৰ। এইখন আমাৰ ওচৰৰে দেৰগাঁও বাইদেউহঁতৰ হোটেল শিৱম। কি মানুহ দেখিছেনে, একদম হোটেলৰ মুখত গোটেই ধূলি হৈ গৈছে গোটেই। ইণ্টুদা চাহত আছে, আমাৰ সোণ লাগি আছে এইফালে। পুৰি খাব নেকি? পুৰি 40 টকা পুৰি, 70 টকা ভাত খাব। গৰম গৰম একদম। পঠা নাই বাইদেউ, পুৰি আছে। পুৰি মানে আপোনাৰ পুৰিত আপোনাৰ ঘুগুনি পাব আৰু এটা শুকান চব্জি পাব, চাটনি পাব আৰু আপোনাৰ চলা দুটা পাব। দিয়ক খাই লওক, যাওক খাই চাওক এবাৰ, তাৰপিছত কাইলৈ আকৌ আহিব। আৰু আমিও আজি লাষ্ট দিন, আজি সামৰিম আৰু ব্যৱসায়। এইকেইদিন মানে আমনি লাগি গৈছেগৈ আৰু টোপনি ক্ষতি কৰি বস্তু হয় জানো এইটো। ভাই এইটো কি বস্তু? हाँ पता नहीं भैया किधर गया। और ये क्या है? ये संजीवनी है, पानी देने का। हाँ पानी देने का होगा। ये वाला वही है, पानी देने और इसमें पानी में देने से ये हो जाएगा ना। हाँ। और ये तो एक यूनिक वस्तु दे। ये कितना दिन रहेगा? ये अब तो 3 साल रहेगा। और बड़ा होके ऐसा हो जाएगा। और এইফালে জাহাজ চলি আছে পানীত। এইটো কি ধুনীয়া লাগিছে এইটো। আৰু এটা দেখা দিম, এইটো এটা চৰাই নেকি? এইটো চৰাই, এইটো এটা বাঁহৰ, এইটো এইবোৰ চব বাঁহৰ হয়, চব বাঁহৰ মুঢ়াৰ পৰা কাটি কাটি বনাইছে এইবিলাক। এইবোৰ জোলনা আছে, সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ জোলনা। আৰু এটা ৰাক্ষস এটা বনাই থৈছে, এইটো ৰাক্ষস। কাষ্টমাৰ চিৰিছে মাতি আছোঁ পুৰা একদম। ভাত পুৰি আহি যাওক পুৰা চিৰিছে, মাত ভাগি গৈছেগৈ মানে। আৰু বোলে ঢেৰ কিবা কিবি ওলাই আছে। মই আজি অকণমান ঘূৰি পেলাই দেখাম বাৰু ভিডিঅ'ত, মেলাখন অকণমান দেখাম। আৰু ৰ'দো পূৰা দিছে পূৰা। ভাত পুৰি কিবা খাব নেকি? আহক, 50 টকা ভাত, 30 টকা পুৰি।
খাই যাব আহিলে এনেকৈ মাতি আছোঁ আৰু বাইদেউহঁতক দাদা আজি কেনেকুৱা চেলিং দাদা কেনেকুৱা চেলিং আজি সুন্দৰ ৰুটি বেলি মানে কেনেকুৱা আজি এইজনে আকৌ মজা কি ভুল কৰিলোঁ আমি গৈ আছোঁ আকৌ তেজপুৰ মানে কি ক'ত যাব তেজপুৰ আকৌ দুটা জেগা আছে চেচে আৰু এইফালে আজি আলুদম বনি আছে চপ হ'ব এইফালে ভাত বনি আছে তাৰপৰা ইয়াৰ আমাৰ কাষ্টমাৰ আছে আৰু খাই কেনেকুৱা পাইছে সোধোচোন দেই ভণ্টি খাই কেনেকুৱা পাইছে ভালনে আলুদম দিলে নাই তো কৰদৈ থাকে নেকি কৰদৈ কৰদৈ আমলখি এইটো মধুৰি প্লেট 30 টকা স্পাইচি হ'ব নেকি বস্তু মানে এনেকুৱা এটা বস্তু মানে বোলে বিচাৰিছোঁ বোলে নাইবা তেনেকুৱা নহয় চব বস্তুৱে পাই যাব ইয়াতে আৰু গোটেই বজাৰখনৰ ভিৰটো ইয়াতে পৰিছে একদম আগলৈ ইমান পৰা নাই চব ইয়াতে পৰিছে একদম গোটেই বজাৰ ভিৰ আমি পইচা দি পেলাই দোকান ল'লে আমাৰ ফালে ইমান ভিৰ নাই কিন্তু পইচা নিদিয়াকৈ যিবিলাকে বাহিৰৰ মানে মাৰ্কেট ল'লে সিহঁতৰ বেছি লাভ হৈছে আমি ভাবিছিলোঁ চাগে আজি লাষ্ট দিন চাগে মানুহ জানো নহয় কিন্তু আজি ছানডে যে সেইকাৰণে মানুহ আজিও হ'ব বুলি কৈ আছে ভয়ো লাগি আছিলে আমাৰ ব্যৱসায় কিবা প্ৰভাৱ পৰে বুলি মানুহ কম হ'লে এইবোৰ বেবী ডল কি ধুনীয়া ধুনীয়া আছে এইবিলাক এইবোৰ কেনেকৈ হ'ব ভাইয়া কম অংকুৰ নাৰ্চাৰী বালিগাঁও গোটেই মাৰ্কেটখন মই আজিহে দেখিছোঁ মানে এইফালে ধুনীয়া ধুনীয়া জাপি আছে এইবোৰ জাপি কেইটকা দাদা জাপি কেনেকৈ দিছে 800 আৰু সৰুবোৰ যোৰা 500 ভোজনালয়টো মই দেখাই দিছোঁ মানে স্পেচিয়েলি ভোজনালয়ত ইমানেই মানুহ লাইন লাগি আছে মই দেখাই দিছোঁ ইয়াৰ পৰা আকৌ মই 0.5 কিলোমিটাৰ 1 কিলোমিটাৰ দূৰ হ'ব এইটো দেখিছে কিমান দীঘল এটা লাইন লাগি আছে এইফালে ভাবিব নোৱাৰা এটা মানে লাইন এইবাৰ ভাত খাবলৈ যাওঁতে কিমান দেৰি লাগিব ভাব আৰু গেট আছেগৈ সেই তাত দেখিছে এটা লাইন নহয় এইফালেও আছে ইফালেও আছে দেখাই দিছোঁ এইফালে দেখিছে একদম দুটা লাইন লাগি আছে এইফালে আৰু এইফালে লেডিছৰ লাইন লাগি আছে কৃষ্ণ এইফালে দেখিছে দেখাইছোঁ এইফালে আমাৰ জগতদাও আহিছে দেই একদিন আহিয়ে আছে এয়া ভোজনালয়ৰ লাইন দেখিয়ে মানে আমি আচৰিত হৈছোঁ আৰু ইমানেই মানুহ আমি ৰাতিহে খামি বুলি ভাবিছোঁ আৰু নোৱাৰি আৰু ৰাইজৰ যি সমাগম দেখিছে চব খাবলৈ লাইন পাতি আছে কমৰ 1 কিলোমিটাৰমানলৈকে আছে সঁচাকৈ বহুত ডাঙৰ লাইন দেই ভাবিব নোৱাৰা লাইন মানুহৰ ধৈৰ্য লাগিব ন এই প্ৰখৰ ৰ'দত ধৈৰ্য লাগিব এইফালে গেট খুলিছে এতিয়া চব মানুহ যাবলৈ ৰখি আছে মই অথনিৰ পৰা এইটোকে মই চাবলৈ হেৰি কৰি আছিলোঁ এইফালে এতিয়া গেট খুলি দিলে এতিয়া 10,000 মানুহ খাই ওলাই গুচি গ'ল আৰু এতিয়া 10,000 মানুহ সোমাব এতিয়া 10,000 মানুহ নাই বাৰু এতিয়া কমচে কম 2-3 হাজাৰ মানুহে আছে এয়া দেখিছে গেট খুলি দিলে এইফালে চব সোমাইছে এইফালে সোমাই গৈছে এইফালে দেখিছে কিমান মানুহ সোমাই আছে এইফালে আৰু এনেকৈ লাইন পাতি গৈছে এইফালে দেখিছে সেৱা বাহিনী যুৱক যুৱতীসকল আছে এনেকৈ হাতে হাত ধৰি পেলাই আগবাঢ়ি গৈছে এইফালে সেৱা বাহিনী এনেকৈ এটা টিম গৈছে এটা টিম ওলাইছে এইফালে দেখিছে ইয়াত একদম ধুনীয়াকৈ আদৰিছে এওঁলোকে গেটত এইফালে আৰু যথেষ্টখিনি মানে স্পেচ আছে ভিতৰত এতিয়াও মই বাহিৰৰ পৰা দেখাই দিছোঁ এতিয়া ইমান দূৰৰ পৰা আহি মনীষা বেকাৰী পালোহি এখন বিচাৰি মনীষা বেকাৰী ইয়াৰ পৰা মিঠাই চিঠাই অলপ লৈ যাওঁ আৰু হ'লচেলত দিয়ে নাই তাকে পাতি চাওঁ এইফালে মিঠাই লৈ ল'লোঁ আৰু এতিয়া চাহ দিওঁগৈ মানুহ ৰখি আছে মিঠাই খাবৰ কাৰণে আৰু ভাতো থাকিব পুৰিও দিয়ে আছোঁ গৰু এহাল আছে আৰু ইয়াৰ হালোৱাই হাল বাই আছে এইফালে ধুনীয়াকৈ এটা বেটেৰে আমাৰ শিৱসাগৰ ৰংঘৰ ইয়াত সজাই ৰাখিছে মৃণাল শইকীয়া আমাৰ খুমটাই বিধায়ক মৃণাল শইকীয়া দাদাৰ এয়া বিনামূলীয়া শিবিৰ মানে সেৱা ধৰি আছে খিচিৰি খুৱাইছে এইফালে দেখাই দিছোঁ অকণমান এইবোৰ খিচিৰি আনি আজি এইকেইদিন গোটেইকেইদিন তেওঁ মানে সেৱা ধৰি আছে ইয়াতে এইটো সেলফি পইণ্ট হৈ গৈছে এইটো টাৱাৰটোৰ ওচৰত ধুনীয়া ধুনীয়া কিতাপ আছে খুব চেলিং হৈছে কিতাপ বহুত ধুনীয়া চেলিং হৈছে
প্ৰত্যেকখন গ্ৰন্থ মানে বহুত ধুনীয়া ধুনীয়া বিক্ৰী হৈছে। এইফালে আছে এইবোৰ কি ধুনীয়া ধুনীয়া মূৰ্তি বনাই থৈছে। বাতিছ কেনেকুৱা চেলিং? ইমান ভাল নহয় কিতাপ বহুত আহিছে দোকান। অঁ অঁ কিতাপ বহুত ধুনীয়া কিতাপ এইবিলাক আমি সৰুতে বহুত পঢ়িছিলোঁ এইবিলাক। এইবিলাক পঢ়ি বহুত এটা ৰসাল লাগে। এইবোৰ কিতাপেই পঢ়িব লাগে। আৰু একদম চবতকৈ স্পেচিয়েল মোৰ ভাল লগা দোকানখন হৈছে এইখন কৃষ্ণ। কেনেকুৱা দাম কৈছে? দাম বিকি কেনেকুৱা হা এইফালে হোটেল দিছে দেই ল'ৰাই। কি আছে আজি? কি দিছ? পুৰি আছে, চাহ আছে। ভাত নাই। ভাত কেলে নাই দে? আমাৰ এইগৰাকী লাষ্ট দে। আৰু এইফালেও আছে ধুনীয়া ধুনীয়া চৰাই কাঠৰে বনোৱা। এইটো ক'পা আনিছে জানো? এইটো ক'পা আনিছে ভাইটি? এইটো কোন জেগাৰ হয়? এইটো বোকাখাটৰ। অঁ মজা মজা চৰাই আছে একদম। এইটো কিমান লগাইছে ৰেট? এইটো 5,000। আৰু হৰিণাটো 3500 টকা। অফাৰ দিছা না আজি? হয় নেকি? হাৱা এটা আছে মানে এইটো হাৱা এটা দি থোৱা আছে বেলুন এটা ইয়াতে। এইবোৰ দেখিছে পূৰা ফূৰ্তি কৰি আছে ল'ৰা ছোৱালীবিলাকে। এই পৰি যাব। ঐ বাপ বহুত কাম আছে আজি। সামৰি সতি যামগৈ। আজি বহুত দেৰি হৈ যাব। এইকেইদিনটো 2টা-3টা বাজিছে শুওঁতে। আমাৰ হোটেল ভাঙি চিঙি চব আকৌ চুঙা কৰিলোঁ। দেৰগাঁও পৰা আহিছিলে এইটো পাৰ্টি। এইখনৰ দাম অনলি 25,000। আমাৰ বজাৰ সামৰিলোঁ আৰু দেই ৰাইজ। আজিলৈ বাই বাই। আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। দেখিছে কিমান হাৰ্ড ৱৰ্ক কৰিছোঁ। লাইফটো মানে এনেকৈ ভাল লাগে। আৰু ভালো লাগিলে ইমান ডাঙৰ এটা অসমৰ বৃহত্তৰ অনুষ্ঠান তাত সহযোগ কৰিবলৈ পায় সেইটো নিজকে প্ৰাউড ফিল কৰিছোঁ। আমাৰ ওচৰতে বহুত মানুহ আছিলে কিন্তু এইকণ সুবিধা আমি পালোঁ কাৰণে তেওঁলোকক বহুত বহুত ধন্যবাদ।